কোন দিশে অসমৰ অৰ্থনীতি চলিছে। মুখ্যমন্ত্ৰী মহোদয়ে হাল এৰি শিয়াল খেদা এটা অৱস্থালৈ গুচি গৈছে। আপুনি কেগত যদি চাই, কেগে বিত্তীয় অসমৰ অৱস্থাক ক্ষুৰধাৰ সমালোচনা কৰিছে। 23-24 বিত্তীয় বৰ্ষ তেওঁলোকে প্ৰায় 1,39,000 কোটি টকাহে খৰচ কৰিব পাৰিলে, বাকী খৰচ কৰিব নোৱাৰিলে। আমাৰ লগত আমাৰ মিডিয়া বিভাগৰ অধ্যক্ষ ডাঙৰীয়াও আছে, তেখেতেও গোটেই কথাখিনি ক'ব। কিন্তু আজিৰ দিনত মই মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছো যে ৰং ৰহইচ কৰা বন্ধ কৰক। এইবিলাক যে জনসংযোগ বিভাগৰ পৰা যে কোটি কোটি টকাৰ খৰচ কৰি যে হৰ্ডিং লগাইছে, কেগে কৈছে যে অসমৰ বৰ্তমান আৰু কোনো ধৰণৰ ঋণ বহন কৰিব পৰা ক্ষমতা নাই। আৰু অসমৰ ৰাইজে, মই মহিলা সমাজকো কৈছো, চৰকাৰে যেনেকে খুব আঁচনি দিয়াৰ নামত আস্ফালন কৰিছে, চৰকাৰে যেনেকে বহুত মানুহক মহিলা উদ্যমিতা দিয়াৰ কথাত খুব আপোনালোকক উৎসাহিত কৰিছে, উৎসাহিত নহব। অহা 26 মাৰ্চৰ পিছৰ পৰা আপোনালোকে কেনেকে ঋণ পৰিশোধ চৰকাৰৰ কৰিব লাগিব, তাৰ কাৰণে আমি সকলো সাৱধান হোৱাটো প্ৰয়োজন। আৰু মুখ্যমন্ত্ৰীক কৈছো, ডাঙৰ ডাঙৰ হৰ্ডিং লগাই আৰু ধাৰত অসমীয়া মানুহক ধৰুৱা নকৰিব। এতিয়া আমাৰ লগত মিডিয়াৰ অধ্যক্ষ বেদব্ৰত বৰা ডাঙৰীয়া আছে, তেখেতে ক'ব যে কিমানখিনি ইউটিলাইজেশ্যন নহলে। আমি কথাবিলাক ক'লে ৰাইজে বেয়া পায়, মই আপোনাকে ক'ব দিছো যে ইউটিলাইজেশ্যনটো কেনেকে। হয়, ধন্যবাদ। আপুনি খুব গুৰুত্বপূৰ্ণ বিষয় এটা উপস্থাপন কৰিছে। আমাৰ অসমৰ কথাটো হ'ল যে অসমৰ আমাৰ নিজৰ উৎপাদন একো নাই। আমি বেলেগৰ পৰা আনিব লাগে, বেলেগ ৰাজ্যৰ পৰা আনিব লাগে। আমি খুব কম পৰিমাণৰ ৰয়েলিটি পাওঁ পেট্ৰল, কয়লা এইবিলাকৰ পৰা, খনিজাত সামগ্ৰীৰ পৰা। চাহপাতৰ অৱস্থা খুব বেয়া। এবাৰ চাহপাতৰ মাৰ্কেট খুব বেয়া গোটেই ভাৰততে। আৰু তেনে অৱস্থাত যি বাজেটত পুঁজি নিৰ্ধাৰণ কৰা হৈছিলে, সেই পুঁজিৰ 18,699 কোটি টকাৰ 50টা বিভাগে ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব পৰা নাই। অৰ্থাৎ ইউটিলাইজেশ্যন চাৰ্টিফিকেট নিদিয়া মানে আৰু পুঁজি নাপায়। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগবিলাকে পুঁজি দিয়াটো বন্ধ কৰি দিব। যে 18,669 কোটি টকাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট, যাক ব্যৱহাৰিক প্ৰমাণ পত্ৰ বুলি কয়, যে ক'ত খৰচ কৰিলে পইচাটো। অৰ্থাৎ এই গোটেইটো এটা দুৰ্নীতি হৈছে। এই 18,669 কোটি টকাৰ হিচাপ দিয়া নাই, পইচাটো খেলি মেলি কৰিছে, তেওঁলোকে হিচাপ দিব পৰা নাই। এই 37টা বিভাগে 748 কোটি টকা, ইয়াৰ ভিতৰত ঋণ পৰিশোধৰ নামত 2,172 কোটি টকা ব্যয় কৰিছে। ঋণ পৰিশোধৰ নামত, ঋণৰ সুদ পৰিশোধৰ নামত 2,172 কোটি টকা ব্যয় কৰিছে। বাইদেউ, এই কথাটো আমি কোৱা কথা নহয়। এইটো আপুনি আগতে যে ক'লে কেগৰ ৰিপৰ্টৰ পৃষ্ঠাই এইবিলাক কথা লিখা আছে। এতিয়া শিক্ষা স্বাস্থ্য বিভাগত ব্যয়ৰ যিটো অনুপাত আগতকৈ কম হৈছে। আমাৰ বুনিয়াদী কথাটো শিক্ষা আৰু স্বাস্থ্য নহয় জানো? মানুহৰ যদি স্বাস্থ্য ঠিকে, শিতানত যদি পইচা খৰচ কৰা কমাই দিয়ে, শিক্ষাত যদি উচ্চ শিক্ষাটো অৱস্থা নোহোৱা কৰিছে। গতিকে এইখন চৰকাৰত আপুনি কোৱাৰ দৰে যে আমি চৰকাৰখনৰ আচল কামবিলাক বাহিৰে ৰংচঙীয়া ভিতৰে কোৱা বাতৰি টাইপ হৈছে। আমি অসমীয়াত আৰু এষাৰ কথা আছে যে বাহিৰত বৰ চুৰিয়াৰ ফেৰ আৰু ভিতৰত ঢকুৱাৰ বেৰ। এই অৱস্থাটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে ৰাইজে এটা কথা তেওঁলোকক প্ৰশ্ন কৰা উচিত, এই যে প্ৰতি মাহত হাজাৰ হাজাৰ কোটি টকা আপোনালোকে ঋণ লৈছে, এতিয়া যে 56,000 কোটি টকাৰ ঋণ 7 বছৰত ঘূৰাই দিব লাগিব, এইটো কেনেকে ঘূৰাই দিব? 56,000 কোটি টকা কেগত কৈছে দেই, আমি কোৱা কথা নহয় এইবোৰ। 7 বছৰৰ ভিতৰত 56,000 কোটি টকা উইথ ইণ্টাৰেষ্ট পইচা ঘূৰাই দিব লাগিব। কেনেকে দিব এই পইচা ঘূৰাই পেলাই? আমাৰ কোনো ৰাজ্যিক উৎস নাইকিয়া। আমাৰ যিবিলাক ইতিমধ্যে নিজৰ বন চন যিবিলাক আছিলে, ৰাজ্যিক সা সম্পত্তি সেইবিলাক চব বন্ধকত দিছে। গতিকে এই বন্ধকত আমি ৰাজ্যখন চলি আছো। অৰ্থাৎ আমাৰ কেগৰ ৰিপৰ্টত, কেগটো কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিবেদন, কেন্দ্ৰীয় চৰকাৰৰ এটা বিভাগে দিছে যে অসমে 18,669 কোটি টকাৰ খেলি মেলি কৰিছে, তেওঁলোকে ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিব পৰা নাই, আৰু সেই গোটেই পইচাটো ঘুটুলা হৈছে। এটা আমি অসমৰ ৰাইজক এইটোৱেই ক'ব বিচাৰিছো যে আপোনালোকে সা সুবিধা, চৰকাৰী হিতাধিকাৰী সকলো আঁচনি লওক, কিন্তু প্ৰশ্নবিলাক কৰক যে এই 18,669 কোটি টকাৰ হিচাপ কিয় দিব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰক। তাৰমানে এই পইচাৰ খেলি মেলি হৈছে। এই 56,000 কোটি টকা যে দিব লাগিব 7 বছৰ, এইবিলাক ক'ত ল'লে? ঋণ লৈ পেলাই আপোনালোকে ক'ত ব্যয় কৰিলে, তাৰ প্ৰশ্নটো অন্ততঃ কৰক। তেতিয়া আপোনালোকে গম পাব যে কিমান ফাঁকি ফুকা আৰু কিমান মানুহক মিছা প্ৰতাৰণা কৰি চৰকাৰখন চলি আছে। মোৰ ক'বলৈ এইখিনিয়ে বাইদেউ, যদি আপুনি কয় কিবা। আৰু ক'বলৈ নাই, মই সেইটোৱে কৈছো, মুখ্যমন্ত্ৰীক কৈছো হাল এৰি খেল খেলা বন্ধ কৰি এটা শুদ্ধ অৰ্থনৈতিক নীতিৰে অসমখন পৰিচালনা কৰক। অসম ইতিমধ্যে দ্বাৰত লুটপুট হৈছে, গতিকে আৰু যাতে ধৰুৱা কৰি থৈ আপুনি আমাক নিধৰুৱা নকৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। ধন্যবাদ।